প্ৰতিবিধ ফলমূলৰ দাম হৈছে আকাশলংঘী। আপেল, ডালিম, আঙুৰ, তৰমুজ আদি প্ৰতিবিধ সামগ্ৰী এতিয়া জুই চাইত দাম হৈছে। 180 টকীয়া আপেলৰ দাম হৈছে 220 টকা, 200 টকীয়া ডালিমৰ দাম হৈছে 240 টকা পৰ্যন্ত, আঙুৰৰ দাম হৈছে 150 টকা পৰ্যন্ত। প্ৰতি কিলো তৰমুজৰ দাম 20 টকালৈ বৃদ্ধি পাইছে। ৰমজানৰ মাহত চোৰা দামে বিপাঙত পেলাইছে সাধাৰণ গ্ৰাহকৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলক। আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিন। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ সদনৰ কাম কাজ। আজি সদনত 9খন সংশোধনী বিধেয়ক উত্থাপন হৈছে। আনহাতে আজি সদনত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ আলোচনা আৰম্ভ হৈছে। বাজেট অধিৱেশনৰ পঞ্চমটো দিন। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় সদনৰ কাম কাজ। আজি সদনত 9খন সংশোধনী বিধেয়ক উত্থাপন হৈছে। আনহাতে আজি সদনত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ আলোচনা আৰম্ভ হৈছে। স্কোপ আছে আৰু কাষতে আমাৰ নাম্বৰ অভয়াৰণ্য আছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ এটা অভিযোগ আছে নুমলীগড় ৰিফাইনাৰী লিমিটেডক লৈ। আৰু ইফালে আজি বিধানসভাৰ সাংসদ ৰিফাইনাৰীটো আছে পুনৰ জনাইছো। ইফালে আজি বিধানসভাত সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণ প্ৰসংগত বিৰোধীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। দোষীক গ্ৰেপ্তাৰ কৰক শ্লোগান দিয়ে বিৰোধীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। ৰকিবুল হুছেইনৰ আক্ৰমণৰ মূল দোষীক আটক কৰা নাই বুলি মন্তব্য কৰে নুৰুল হুদাই। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক আৰু ভাৰপ্ৰাপ্ত আৰক্ষীক আটক কৰাৰ দাবী জনায় অখিল গগৈয়ে। ইফালে ঘটনা সন্দৰ্ভত 2 আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বাকীসকল এতিয়াও পলাতক হৈ আছে বুলি সদনত প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ঘটনাক লৈ নিজেই চিৰিয়াছ নহয় বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ঘটনাক লৈ সাংসদ ৰকিবুল হুছেইন নিজেই চিৰিয়াছ নহয় বুলি প্ৰকাশ কৰে পীযুষ হাজৰিকাই। মাননীয় মন্ত্ৰীবৰ্গে যিখিনি বিবৃতি দিলে এইখিনি আচলতে যিবিলাক দোষী তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা নাই। আৰু যি মেইন কালপিট অচি ৰুমতে থকা মানুহ, গতিকে তেওঁলোকে জানে ডকাইত, মাৰাকেশ আছামী আৰু এই তজমুল বুলি এটা আছে ড্ৰাগছৰ মাফিয়া। সি গোটেই ড্ৰাগছৰ হোলচেল চাপ্লাই দিয়ে আৰু সি ডকাইত। গতিকে তেওঁ পুলিচে জানে বিচাৰি আছে বুলি কৈছে। অলৰেডি বিচাৰি আছে। সব ক্ৰিমিনেল তাতে নেকি ঘূৰি আছে সমষ্টিখনত। গতিকে তাৰপিছত তেওঁলোকে ধৰিব নোৱাৰে। যি দুজনক দিছে, যি দুজনক কালি ধৰিছে, এটা নাটক কৰিছে। আচল যিবিলাক দোষী কালপিট সেইবিলাক কিন্তু কৰায়ত্ব হোৱা নাই। গতিকে সেইখিনি কৰায়ত্ব কৰাৰ ব্যৱস্থা লওক। যি দুজনক আমি ধৰিছো এইটো নাটক নহয়, এইটো তেখেতৰ এজাহাৰৰ ভিত্তিত দিয়া SP আৰু OC ক আপোনালোকে এৰেষ্ট কৰক। আপোনালোকে নিজে লগাই মৰাইছে। মহোদয়, ইয়াত স্পষ্টকৈ উল্লেখ আছে যে থানাৰ OC-জনক কেইবাবাৰো কোৱা হৈছিল, তেখেতে জানি শুনি প্ৰটেকশ্যন নিদিলে। সেই গতিকে অকল যিকেইজন দুষ্কৃতিকাৰী তেওঁলোকৰ ওপৰত শাস্তি হ'লে ব্যৱস্থাটো সম্পূৰ্ণ নহয়। পুলিচে কিয় মনোযোগ নিদিলে এই সাংসদজনে যেতিয়া তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আগতীয়াকৈ খবৰ দিছিল। এই কথাখিনিও মহোদয় যদি সদনত এতিয়া উল্লেখ নকৰে তেতিয়াহ'লে আমাৰ উত্তৰ নাপাম। ৰকিবুল হুছেইন ডাঙৰীয়াই যিখন মিটিঙত যোৱা কথা আছিল, মিটিঙৰ স্থলীত যদি কিবা কাৰণত যদি এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিলহেঁতেন, আৰু পুলিচে য'ত মানে একচুৱেলি মিটিংখন হ'ব পুলিচে তাতেহে প্ৰটেকশ্যন দিব। গতিকে এই পুলিচে তাত প্ৰটেকশ্যন যদি দিয়াত ব্যৰ্থ হ'লহেঁতেন মিটিঙৰ স্থলীত, তো তেতিয়া পুলিচ ৰেছপঞ্চিবল হ'লহেঁতেন। কিন্তু মিটিংখন পোৱাৰ 1 কিলোমিটাৰ আগতে তেখেতে গাড়ীৰ পৰা নামি এখন স্কুটাৰত যেতিয়া গ'ল, ঘটনাটো হৈছে তাৰ মাজত। গতিকে পুলিচে কেনেকৈ জানিব যে 1 কিলোমিটাৰ আগত এটা তেনেকুৱা ঘটনা এটা হ'ব? এইবোৰ কথা বাদ দিয়ক। এজন সাংসদক দিনৰ পোহৰত আক্ৰমণ কৰিছে ছাৰ।
না আপুনি বহক না নোটিছ দিয়া মানুহৰ ৰিপ্লাই দি আছে অখিল গগৈ ডাঙৰীয়া নাই এইটো নহয় অখিল গগৈ ৰেকৰ্ডত নাযাব অখিল গগৈৰ কোনো ৰেকৰ্ডত নাযাব অধ্যক্ষ মহোদয় তেখেতে ক'বলৈ দিয়ক অধ্যক্ষ ডাঙৰীয়া ক'বলৈ দিয়ক কিবা ইনফৰমেশ্যন দিব খুজিছে হাউচক জনাব খুজিছে অধ্যক্ষ ডাঙৰীয়া আমি ৰকিবুল হুছেইনৰ ওপৰত মন্ত্ৰীক ক'বলৈ দিয়ক গৰিহণা মন্ত্ৰীয়ে কৈ আছে প্লিজ অনাৰেবল কংগ্ৰেছ চৰকাৰ 2001 অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ প্লিজ স্যার তেখেত এই গোটেই কেছটো সিরিয়াস নাছিলে স্যার গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছ মানে আপুনি চাফাই কেলে গাই আছে তেখেতে চাফাইটো কেলে গগৈ আপুনি বহক তেখেতো জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দি আছে চাফাই আপুনি বহক এইটো চাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আৰে অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় সদন নিজে লগাই মৰাইছে আমি এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট একশ্যন টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50ৰ ডিছকাশ্যন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে শাস্তি দিব একো কথাই কোৱা নাই আৰক্ষীৰ ওপৰত কি তদন্ত হ'ব এইবিলাকো কোৱা নাই ঝুমৈৰ বিনন্দিনীত ভাগ লোৱাৰ বাবে 6,000 পৰীক্ষাৰ্থীয়ে নিদিলে HSLC পৰীক্ষা পৰীক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া বিষয়টোক লৈ ৰাজ্য চৰকাৰে ৰাজহুৱা বিবৃতি দিয়াৰ দাবী অখিল গগৈৰ বঞ্চিত 6,000 পৰীক্ষাৰ্থীৰ বাবে বিশেষ HSLC পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান অখিল গগৈৰ অংশগ্ৰহণ কৰিবলৈ আহি এনেকৈ 6,000তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱন এই বছৰৰ কাৰণে হেৰুৱাই পেলালে মেট্ৰিক পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে গতিকে এই বিষয়টো এটা ভয়ংকৰ খবৰ মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয় ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই বৰং আমি সকলোৱে আদৰণি জনাইছিলোঁ যে চাহ জনগোষ্ঠী আদিবাসী নিচিনা এটা নিপীড়িত জাতিক যদি এনেকৈ এক্সপোজাৰ দিয়ে তেতিয়াহ'লে সেইটো ভাল খবৰ কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ 6,000 ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে আৰু এটা বছৰ হেৰুৱালে তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰি গতিকে এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীক ৰাজহুৱা বিবৃতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু যদি সঁচাকৈ 6,000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পোৱা নাই তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰত আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ যে আকৌ স্পেচিয়েল পৰীক্ষা পাতি আমাৰ চাহ বাগিচাৰ এই ছাত্ৰীসকল আৰু এই ছাত্ৰসকলক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে মহানগৰীত 4 দিনৰ বাবে বন্ধ পানী যোগান পাইপলাইনৰ জৰীপৰ বাবে বন্ধ হৈ আছে পানী যোগান 2 পৰা 5 মাৰ্চলৈ বন্ধ জলবৰ্ডৰ পানী যোগান ৰাইজৰ সুবিধাৰ্থে জলবৰ্ডে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ দুটা হৈছে 6003920846 আৰু 6002478263 মহানগৰীত 4 দিনৰ বাবে পানী যোগান বন্ধ পাইপলাইনৰ জৰীপৰ বাবে বন্ধ হৈ আছে পানী যোগান
ৰবটিক জৰীপৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। খাৰঘুলিৰ পৰা এই জৰীপৰ কাম আৰম্ভ কৰিছে জলবৰ্ডে আৰু যাৰ পৰিপ্ৰেক্ষিতত 2 মাৰ্চৰ পৰা 5 মাৰ্চলৈ বন্ধ থাকিব জলবৰ্ডৰ পানী যোগান। ৰাইজৰ সুবিধাৰ্থে জলবৰ্ডে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নাম্বাৰ দুটা হৈছে 6003920846 আৰু 6002478263। গুৱাহাটী মহানগৰীত ৰবটেৰে নিৰীক্ষণ কৰা হৈছে জলবৰ্ডৰ পানীৰ পাইপত থকা বিসংগতি। এই ৰবটিক ছাৰ্ভেৰ বাবে দিল্লীৰ পৰা আহিছে বিশেষজ্ঞৰ দল। 5জনীয়া বিশেষজ্ঞৰ দলে ৰবটেৰে নিৰীক্ষণ কৰিছে পানীৰ পাইপত থকা আঁসোৱা। সম্প্ৰতি খাৰঘুলি অঞ্চলত কৰি থকা হৈছে ৰবটিক ছাৰ্ভে। গুৱাহাটীৰ আন ঠাইতো দলটোৱে কৰিব এই ছাৰ্ভে চলি থকা অঞ্চলসমূহত বন্ধ হৈ থাকিব পানী যোগান। গুৱাহাটীৰ ভিন্ন স্থানত 5 মাৰ্চলৈ চলিব ৰবটিক ছাৰ্ভে। আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ শইকীয়াৰ প্ৰতিবেদন। নিশ্চয়কৈ মহানগৰীত আচলতে জলবৰ্ডে 4 দিনলৈ পানী বন্ধ ঘোষণা কৰিছে আৰু 2 মাৰ্চৰ পৰা 5 মাৰ্চলৈকে বন্ধ থাকিব এই পানী যোগান। তাৰ আঁৰত হৈছে ৰবটিক ছাৰ্ভে তেওঁলোকে কৰিছে আৰু ছাৰ্ভেৰ জৰিয়তে আচলতে যি জলবৰ্ডৰ যিসমূহ আঁসোৱা আছিল বা যিসমূহ পাইপৰ ভিতৰত যিসমূহ তেওঁলোকে আঁসোৱা পাইছিল সেই আঁসোৱাসমূহ দূৰ কৰিবলৈ তেওঁলোকে এনেধৰণৰ ৰবটিক ছাৰ্ভে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। সতীৰ্থ ইতিমধ্যে দেখুৱাইছে আৰু মই আগুৱাই আহিবলৈ যত্ন কৰিম, আগুৱাই দেখুৱাবলৈ যত্ন কৰিম। আচলতে এই যিটো গাঁত বনাইছে এই গাঁতটোৱেদি আচলতে তেওঁলোকে এটা বিশেষ ৰবট আমি যদি দেখুৱাবলৈ সক্ষম হওঁ, বাওঁফালৰ পৰ্দাত আমি দেখুৱাইছোঁ আৰু সেই পৰ্দাত আমি দেখুৱাইছোঁ যে এটা বিশেষ ৰবট তেওঁলোকে সোমোৱাই দিছে এই গাঁতটোৰ ভিতৰেদি আৰু গাঁতটোৰ ভিতৰেদি সোমোৱাই দি আচলতে এই যিসমূহ পাইপ আছে বা জলবৰ্ডৰ যিসমূহ পানীৰ পাইপ আছে, পানী যোগানৰ পাইপ আছে, সেই পাইপসমূহৰ যিসমূহ জইন আছে সেই জইনসমূহ তেওঁলোকে সঠিক আছেনে নাই বা কোনোবা ঠাইত পানীৰ পাইপৰ আচলতে বিসংগতি আছে নেকি সকলোবিলাক দূৰ কৰাৰ বাবে তেওঁলোকে ব্যৱস্থা লৈ থকা দেখিবলৈ পোৱা গৈছে। দিল্লীৰ পৰা এটা বিশেষ টীম আহিছে আৰু সেই টীমৰ যি বিশেষজ্ঞসকলে আছে বিশেষজ্ঞসকলে তেওঁলোকে এনেদৰে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত যিহেতু এই খাৰঘুলি অঞ্চলত আচলতে পানীৰ যিহেতু তেওঁলোকে বাৰে প্ৰতি বিসংগতি হৈ থাকে আৰু সেই হেতুকে দেখিবলৈ পোৱা গৈছে। সতীৰ্থই পৰিৱেশসমূহ দেখুৱাইছে এনেদৰে তেওঁলোকে যিসমূহ আচলতে ভিজুৱেল আছে সেই ভিজুৱেলসমূহ তেওঁলোকে পানীৰ পাইপৰ ভিতৰেদি আহি বা পানীৰ পাইপৰ ভিতৰেদি ৰবট পঠিয়াই তেওঁলোকে সকলোবিলাক পৰীক্ষণৰ ব্যৱস্থা কৰি থকা দেখিবলৈ পোৱা গৈছে। সতীৰ্থই ইতিমধ্যে পৰিৱেশ দেখুৱাইছে বা আমি যদি সক্ষম হয় আমি সোঁফালৰ পৰ্দাত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ সেই ভিজুৱেলসমূহ আৰু সেই ভিজুৱেলসমূহৰ জৰিয়তে আচলতে এনেদৰে তেওঁলোকে এই ৰবট পঠিয়াই তেওঁলোকে ভিজুৱেলসমূহ সংগ্ৰহ কৰিছে বা কোনোবা ঠাইত বিসংগতি আছে নেকি বা কোনোবা ঠাইত আচলতে এই ৰবটটোৱে যিসমূহ কাম কৰি আছে সেই কামসমূহ আচলতে কিবা দিগদাৰ হৈছে নেকি বা যি ভিতৰৰ আচলতে ঠাইসমূহ আছে ভিতৰৰ ঠাইসমূহত কিবা পানীৰ পাইপসমূহত আচলতে কিবা বিসংগতি আছে নেকি সকলোবিলাক তেওঁলোকে পৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। এয়া দিল্লীৰ পৰা অহা বিশেষজ্ঞৰ দল আৰু বিশেষজ্ঞৰ দলটোৱে ইতিমধ্যে তেওঁলোকে ৰবট সোমোৱাই পৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু আজি যিহেতু এই পৰীক্ষা খাৰঘুলিত চলিছে পৰৱৰ্তী সময়ত নিশ্চয়কৈ বিভিন্ন প্ৰান্তত আচলতে এই মহানগৰীৰ বিভিন্ন প্ৰান্তত যিসমূহ ঠাইত জলবৰ্ডৰ আচলতে যোগান ব্যৱস্থা আছে সেই যোগান ব্যৱস্থাসমূহত পানী যোগান ব্যৱস্থাসমূহত পাইপত তেওঁলোকে ৰবট সোমোৱাই তেওঁলোকে পৰীক্ষণ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে। আৰু ইতিমধ্যে যি জলবৰ্ডৰ বিশেষ জাননী জাৰি পাইছে জাননী তেওঁলোকে জাৰি কৰিছে যোৱা 2 মাৰ্চৰ পৰা আচলতে 5 মাৰ্চলৈকে বন্ধ থাকিব এই পানী যোগান ব্যৱস্থা আৰু পানী যোগান ব্যৱস্থা যিটো বন্ধ থাকিব সেই পানী যোগান ব্যৱস্থা বন্ধৰ আঁৰত আচলতে তেওঁলোকে কৈছে যে এই যি ৰবটিক ছাৰ্ভেৰ বাবে তেওঁলোকে পানী যোগান বন্ধ ৰাখিছে। আৰু এনেদৰেই মহানগৰৰ বিভিন্ন প্ৰান্তত যিসমূহ জলবৰ্ডৰ পাইপসমূহ আছে পাইপসমূহত তেওঁলোকে এনেদৰে ৰবটিক ছাৰ্ভেৰ জৰিয়তে তেওঁলোকে সকলোবিলাক আঁসোৱা দূৰ কৰাৰ যত্ন কৰা দেখিবলৈ পোৱা গৈছে। সুনিতা উইলিয়ামছ সন্দৰ্ভত এটা আশাৰ খবৰ। অচিৰেই পৃথিৱীলৈ উভতি আহিব সুনিতা উইলিয়ামছ। নাছাই ঘোষণা কৰিছে সুনিতা উইলিয়ামছ পৃথিৱীলৈ উভতি অহাৰ খবৰ। নাছাই প্ৰকাশ কৰে যে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ 19 মাৰ্চৰ পৃথিৱীলৈ উভতি আহিব। বিগত 8 মাহে মহাকাশতে আবদ্ধ হৈ আছে সুনিতা উইলিয়ামছ। মহাকাশ কেন্দ্ৰৰ পৰা ওলাই গৈ মহাকাশ ভ্ৰমণ কৰাৰ অভিজ্ঞতাও লৈছে সুনিতা উইলিয়ামছে। 62 ঘণ্টাৰো অধিক সময়ত তেওঁ 9 বাৰকৈ কৰিছে স্পেচ ৱাক। মহাকাশ কেন্দ্ৰৰ বহু বিৰল অভিজ্ঞতা লৈ 19 মাৰ্চত এটা স্পেচ এক্স কেপচুলত সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ নিৰাপদে পৃথিৱীলৈ উভতি আহিব বুলি প্ৰকাশ কৰিছে নাছাই। जून 2024 से सबकी धड़कनें रुकी हुई है कि भारत की बेटी सुनीता विलियम्स स्पेस में से कब आएगी और फाइनली डेट सामने आ चुकी है 19 मार्च। तो हम लोग समझते हैं थोड़ा सा कि सच में वो परेशान है, सच में कोई दिक्कत है वहां पे, तो हर एक पहलू को समझने की कोशिश करते हैं। सबसे पहले तो जब वो लॉन्च होकर यहाँ से गए थे
तो वो गए थे एक कमर्शियल प्रोग्राम के अंदर। बिल्कुल बोइंग का एक स्पेस क्राफ्ट था जिसका नाम था स्टार लाइनर, और जब गए थे तब से ही उसमें प्रॉब्लम थी। उसके थ्रस्टर्स जो थे उसके अंदर प्रॉब्लम होना शुरू हुई, तो फिर देखा कि इसको ठीक करते हैं। पर जब उसके अंदर फिर हमारे को लगा कि नहीं यार, ज्यादा इसके अंदर टाइम खराब नहीं करते हैं, इसको वापस ले आते हैं और सुनीता विलियम्स के साथ में कोई भी रिस्क नहीं लेंगे। उनके साथ एक और एस्ट्रोनॉट है जिनका नाम है विल मॉर, बोले इनको सेफली वहीं रखते हैं, किसी दूसरे स्पेसक्राफ्ट में बाद में आराम से लेकर आएंगे। तो यहां तक बात चल रही थी। अब हम समझते हैं जहां पर है वो धरती से कितना ऊपर है। धरती से लगभग 500 किलोमीटर की एल्टीट्यूड पर ये पूरी धरती के चक्कर लगा रहा है इंटरनेशनल स्पेस स्टेशन। अब ये जो इंटरनेशनल स्पेस स्टेशन है, यहां पर सुनीता विलियम्स पहली बार नहीं गई है। लगभग 592 दिन से भी ज्यादा का इनको एक्सपीरियंस है स्पेस स्टेशन में रहने का, माइक्रोग्रेविटी में रहने का। और इतना ही नहीं, स्पेस स्टेशन के बाहर निकल करके स्पेस वॉक परफॉर्म करने का भी इनको बहुत अच्छा एक्सपीरियंस है। लगभग 9 बार इन्होंने स्पेस वॉक की है। अगर मैं उसकी ड्यूरेशन बताऊं तो 62 आवर्स से भी ज्यादा, 62 घंटे से भी ज्यादा इन्होंने स्पेस वॉक परफॉर्म की हुई है। तो वो भी कहीं कोई प्रॉब्लम नहीं है। अब ये जब आने वाली है तो स्पेस एक्स का एक कैप्सूल है, उसके अंदर बैठ करके आराम से मार्च के एंड तक, 19 मार्च की अभी डेट है, तो होपफुली तब तक ही ये वापस आ जाएगी और कोई दिक्कत नहीं है। शी इज कंप्लीटली सेफ इन स्पेस। नाउ शी विल कम बैक एंड मजा आने वाला है। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ৯৭ সংখ্যক একাডেমী এৱাৰ্ডছ ২০২৫ বৰ্ষৰ অস্কাৰ বঁটাত শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিলে আনোৰাই। সম্পাদনা শাখাতো এনোৰা ছবিখনে শ্ৰেষ্ঠ সম্পাদনাৰ সন্মান লাভ কৰিছে। ছবিখনৰ নিৰ্দেশক চিন বেকাৰে শ্ৰেষ্ঠ নিৰ্দেশকৰ সন্মান লাভ কৰে। আনহাতে দ্য ব্ৰুটেলিষ্ট ছবিখনত কৰা অভিনয়ৰ বাবে এড্ৰিয়েন বদ্ৰীয়ে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। বিপৰীতে এনোৰা ছবিখনত কৰা অভিনয়ৰ বাবে মাইকি মেডিসনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। দ্য ব্ৰুটেলিষ্ট ছবিখনে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ সন্মান লাভ কৰে। এ ৰিয়েল পেইন নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে কাইৰেন কালকিনে শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান লাভ কৰে। ইমিলিয়া পেৰেজ ছবিখনত কৰা অভিনয়ৰ বাবে জো সালদানাই শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান লাভ কৰে। শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ শাখাত ব্ৰাজিলৰ ছবি আই এম ষ্টিল হিয়াৰ ছবিখনে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ সন্মান লাভ কৰে। একেদৰে ফ্লো ছবিখনে লাভ কৰে শ্ৰেষ্ঠ এনিমেটেড ছবিৰ সন্মান। একাডেমী এৱাৰ্ডছ অনুষ্ঠানত আঁতধৰোতা কমেডিয়ান কোনান অ'ব্ৰেইনে নমস্কাৰ তথা হিন্দীৰে সম্ভাষণ জনাই উপস্থিত অতিথিবৃন্দক ব্যংগ্য কথাৰে একাডেমী এৱাৰ্ডছৰ প্ৰেক্ষাগৃহত হাঁহিৰ খলকনি তোলা কামান অ'ব্ৰেইনে ভঙা ভঙা হিন্দীৰে ক'লে, लोगों को नमस्कार। वहाँ सुबह हो चुकी है तो मुझे उम्मीद है कि अब क्रिप्सी नाश्ते के साथ ऑस्कार देखेंगे। For those of you watching from India, I want to say Barut ke logo ko namaskar, waha suba ho chuki hai to mujhe umeed hai kai ab nashte ai ke sath Oscars ke ana. For those of you watching from India, I want to say Barut ke logo ko namaskar, waha suba ho chuki hai to mujhe umeed hai kai ab nashte ai ke sath Oscars ke ana. গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী, মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে